2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হওঁ তাৰ আগতে বিটিআৰ শান্তি চুক্তি হয় আজি মই আপোনালোকক ক'ব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এবাৰো গুলিকাণ্ড হোৱা নাই বোমা বিস্ফোৰণ হোৱা নাই আন্দোলন হোৱা নাই এজন মানুহেও নিৰাপত্তাৰ অভাৱত আমি পাৰ কৰিবলগীয়া হোৱা নাই আজি কামৰূপ জিলাত যিমান শান্তি তামুলপুৰতো সিমানে শান্তি আজি দৰং জিলাত যিমান শান্তি ওদালগুৰিত সিমানে শান্তি নলবাৰীত যিমান শান্তি আজি বাক্সাতো সিমানে শান্তি আজি বঙাইগাঁৱত যিমান শান্তি চিৰাঙতো সিমানে শান্তি ধুবুৰীত যিমান শান্তি কোকৰাঝাৰত সিমানে শান্তি মানুহে কেতিয়াও ভবা নাছিল যে এনেকুৱা এটা দিন আহিব য'ত নেকি বিটিআৰ শান্তিৰ এটা নতুন দ্বীপলৈ ৰূপান্তৰ হ'ব আমি যাকে বিচাৰো তাকে আমি ভোট দিব পাৰিম ৰাস্তাৰ কথা ক'ব পাৰিম স্কুলৰ কথা ক'ব পাৰিম কলেজৰ কথা ক'ব পাৰিম অলপ আগতে মই নাগৰিজুলিত আছিলো নাগৰিজুলিৰ ৰাইজে মোক ক'লে যে আমাক এখন কলেজ লাগে মই নাগৰিজুলিত ঘোষণা কৰি থৈ আহিলো যে আপোনালোকে নতুন কলেজ পাব গুৰেশ্বৰত মই যোৱা কেইদিনমান আগত আহিছিলো গুৰেশ্বৰৰ ৰাইজে মোক কৈছিলে যে গুৰেশ্বৰ কলেজত বিজ্ঞান শাখা হ'ব লাগে মই কৈছো হ'ব আৰু কাম ইতিমধ্যে পোষ্ট চেংচনৰ কাম আৰম্ভ হৈ গ'ল কেইদিনমান আগতে ৰণেন নাৰ্জাৰীয়ে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই মোক কৈছিলে যে গুৰেশ্বৰৰ পৰা একেবাৰে বগামাটিলৈ অসমমালাত ৰাস্তা বনাই দিব লাগে 70 কোটি টকা দি এই ৰাস্তা আমি নিৰ্মাণৰ কাম হাতত ল'ম মই তামুলপুৰত আহিছিলো মোক আমাৰ কাৰ্যকৰ্তাসকলে কৈছিলে যে ডিসি কোৰ্টৰ কামৰ বাবে গুৰেশ্বৰৰ পৰা ৰঙিয়া বা এই অঞ্চলটোক বাদ দি আমাৰ নাগৰিজুলি আমাৰ নাওকাটা বা বিভিন্ন অঞ্চলৰ ৰাইজে হয় কামৰূপ জিলাত যাব লাগিছিলে নহলে বাক্সা মুছলপুৰত যাব লাগিছিলে মই ভাবিছিলো যে মানুহে ইমান কিয় কষ্ট কৰিব লাগে পাগলা দিয়াৰ ওপৰত দলং নাছিলে এতিয়া প্ৰথমতে পাগলা দিয়াৰ ওপৰত এখন নহয় দুখন দলঙৰ কাম আৰম্ভ হ'ল তাৰ পিছত মনতে ভাবিলো যে তামুলপুৰত এখন জিলা হ'ব লাগে আজি বিটিচিত পঞ্চম জিলা হিচাপে আমি তামুলপুৰ আজি নিৰ্মাণ কৰিলো আজি আপোনালোকে তামুলপুৰলৈকে যাব লাগে মুছলপুৰলৈকেও যাব নালাগে ৰঙিয়া আমিনগাঁওলৈকেও যাব নালাগে শ্ৰদ্ধাৰ ৰাইজ কোনে ভাবিছিলে আজি কোনে ভাবিছিলে যে চৰকাৰে কেতিয়াবা তামুলপুৰৰ দৰে স্থানত মেডিকেল কলেজ কৰিব আজি আপোনালোকে চাওক তামুলপুৰত দিনক দিনে মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয় হৈছে আৰু আমাৰ এই সমগ্ৰ অঞ্চলটোত আপোনালোকে নুখুজাকৈ আগত এজন এমএলএ আছিলে আৰু আধা এমএলএ ভৱেশ কলিতা আছিলে এতিয়া আমি দুজন পুৰা এমএলএ আপোনালোকৰ কাৰণে আমি দুটা বিধানসভা সিট আমি তামুলপুৰ জিলাত নিৰ্মাণ কৰিছো যাতে ৰাইজৰ উন্নতি হ'ব পাৰে ৰাইজখন আগুৱাই যাব পাৰে আজি আপোনালোকে শান্তি পালে আজি আপোনালোকে নিজৰ ৰাজনৈতিক অধিকাৰ পালে আৰু আজি লাহে লাহে আমাৰ অঞ্চলটো উন্নয়নৰ পথত আগবাঢ়িলে এতিয়া আমাৰ মনত এতিয়া আমাৰ দ্বিতীয় দায়িত্ব কি বহুত মানুহে ভাবে যে বিটিআৰত আমি এতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক বহুত মানুহৰ মনত এটা ভাব আছে সঁচা হয় নহয় বেলেগ কথা কিন্তু বহুত মানুহে ভাবে
যে বিটিআৰত আমাৰ কথা আমি ক'ব নোৱাৰো, কিজানি আমাৰ কথা নুশুনে। আমাৰ মনটোত এতিয়াও কৰবাত মনত আছে যেন আমি যেন বিটিআৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আমাৰ এটাই লক্ষ্য হ'ব, অহা 5 বছৰত আমি এটাই কথা সুনিশ্চিত কৰিম যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। কাৰণ আমি বিটিআৰৰ উন্নতি বিচাৰো, আমি বিটিআৰৰ শান্তি বিচাৰো, আমি বিটিআৰৰ প্ৰগতি বিচাৰো। যদি বড়ো জনতাই ভাবে যে মই ইয়াত বিচৰাখিনি পোৱা নাই, বিটিআৰ উন্নতি কৰিব নোৱাৰে, অসমীয়া মানুহে যদি ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই, বিটিআৰ আগবাঢ়িব নোৱাৰে, যদি বঙালী ভাষী মানুহজনে ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই, বিটিআৰ আগবাঢ়িব নোৱাৰে, নেপালী ভাষীজনে ভাবে যে মই বিচৰাটো বিটিআৰত পোৱা নাই, বিটিআৰ আগবাঢ়িব নোৱাৰে, হিন্দী ভাষীজনে যদি ভাবে যে মই বিটিআৰত বিচৰাটো পোৱা নাই, বিটিআৰ আগবাঢ়িব নোৱাৰে। যিদিনাখন বড়ো ভাষাত কোৱা মানুহজনেও ক'ব বিটিআৰ আমাৰ, অসমীয়া ভাষীজনেও ক'ব বিটিআৰ আমাৰ, বঙালীজনেও ক'ব বিটিআৰ আমাৰ, হিন্দী ভাষীজনেও ক'ব বিটিআৰ আমাৰ, গোৰ্খাজনেও ক'ব বিটিআৰ আমাৰ, সেইদিনাখনে আমি নতুন বিটিআৰ আমি নিৰ্মাণ কৰিব পাৰিম। আৰু শান্তি আমি আনিলো, বিজেপিৰ প্ৰচেষ্টা হ'ব শান্তিৰ লগত অহা 5 বছৰত সমতা অনা, সমন্বয় অনা আৰু বিটিআৰত এক নতুন দিগন্তলৈ লৈ যোৱা। শ্ৰদ্ধাৰ ৰাইজ, আমি UPPLৰ বিৰোধী নহয়, আমি BPFৰো বিৰোধী নহয়, কিন্তু এইবাৰ আমি এটাই বিচাৰিছো যে বিটিআৰত পদুম ফুল ফুলিব লাগে, বিজেপি দলৰ বিটিআৰত শক্তিশালী ভূমিকা থাকিব লাগে। আমি কাৰো বিৰুদ্ধে নহয়, আমি মাত্ৰ পদুমৰ ফালে, বিজেপিৰ ফালে, মোদী ডাঙৰীয়াৰ ফালে, বিটিআৰত বিজেপি শুক্লাইছেৰ ভাঙতো জিকিব লাগে, গোৰেশ্বৰতো জিকিব লাগে, নাগৰিজুলিতো জিকিব লাগে, আমাৰ দৰঙাজুলিতো জিকিব লাগে, আৰু বিটিআৰত বিজেপিৰ এটা শক্তিশালী ভূমিকা থাকিব লাগে। আৰু বিজেপি বিটিআৰত যিমানে শক্তিশালী হ'ব, আমি সকলোৱে আমি অনুভৱ কৰিম যে এইখন আমাৰ বিটিআৰ, আৰু আমি আগবাঢ়ি যাবলৈ শক্তি পাম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰত অসমত হোৱা পৰিৱৰ্তন আপোনালোকে নিজে লক্ষ্য কৰিছে। তামুলপুৰত মেডিকেল কলেজ, অসমমালাৰ ৰাস্তা, পাগলাদিয়াৰ দলং, এইবিলাক নতুন অসমৰ পৰিচয়। আৰু মোক ভিক্টৰে কৈ আছে যে নিজ জাৰগাঁৱৰ পৰা নাওকাটালৈ এখন দলং লাগে, লাগে নেকি? এইটো লাগা কথা কৈছে নেকি? লাগে? কিমান মিটাৰ? 200-300 মিটাৰ নে বেছি? 300 মিটাৰ। ঠিক আছে, মই একদিন চাই আহিম দিয়ক, চাই পেলাই মই কৰি দিম, হ'ব? মই আপোনালোকৰ লগতে এদিন গুচি যাম। এতিয়া আমাৰ ইয়াতে অসমত আজি দলং হৈছে, মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং হৈছে। আজি আমাৰ অসমখনত দিনৌ আমাৰ চৰকাৰে নতুন নতুন আঁচনি আনিছে। আজি অসমত যোৱা 5টা বছৰত আমি এটা ডাঙৰ কাম কৰিব পাৰিছিলো যে অসম চৰকাৰৰ চাকৰিত কোনো ল'ৰা ছোৱালীয়ে টকা পইচা দিব নালাগে। আজি আমাৰ যুৱকসকলে
মোক সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডোৰ ৰিজাল্ট কেতিয়া দিব, থাৰ্ড গ্ৰেড কেতিয়া হ'ব, ফৰ্থ গ্ৰেড কেতিয়া হ'ব। আটাইতকৈ যাৰ ঘৰত খাব নাই, মাকে চব্জি বেপাৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও আজি চৰকাৰী চাকৰি পাইছে। আজি দিছপুৰত যদি আমি দুৰ্নীতি নোহোৱাকৈ সকলো জাতি উপজাতিক চাকৰি দিব পাৰো, কোকৰাঝাৰ আৰু বিটিআৰতো আমি সকলো জাতি উপজাতি দুখীয়া মানুহৰ বাবে চাকৰিৰ আমি ব্যৱস্থা কৰিব লাগিব। মই এটাই লক্ষ্য দেখো যে অসমত যাতে যি ধৰণে দুখীয়া গৰীব ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাইছে, আমাৰ বিটিআৰৰো পৰীক্ষা দিয়াৰ পিছত সকলো জাতি জনগোষ্ঠীৰ মানুহে যাতে ভাবিব পাৰে যে আমিও ন্যায় পাইছো, আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়েও কাম পাইছে, প্ৰতিটো জনগোষ্ঠীৰ মানুহে সমান অধিকাৰ পাইছে। এয়া হ'ল নতুন বিটিআৰ। 26টা জনগোষ্ঠীৰ ৰাইজে যেতিয়া মনত ভাবিব যে এইখন আমাৰ বিটিআৰ, মিটিং কৰিলে নহব, সেমিনাৰ কৰিলে নহব, 26টা জনগোষ্ঠীৰ ৰাইজে চাকৰিৰ অধিকাৰ পাব লাগিব, মাটিৰ অধিকাৰ পাব লাগিব, আৰু তেতিয়াহে বিটিআৰত সমতা স্থাপন হ'ব। মই যোৱাকালি ওদালগুৰিত আছিলো, মোক আমাৰ মানুহ কিছুমানে আহি ক'লে যে ছাৰ বিটিআৰত আমাক মাটি বিচাৰিলে 47 চনৰ কাগজ সোধে। তেতিয়া মই কৈছিলো যে বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে, আমাৰ মানুহৰ কাগজ কিয় চাব লাগে? আমাৰ কাগজ চাব লাগে নেকি? আমি ইয়াতে জন্মিছো, ইয়াতে মৰিম, আমি কলৈকে যাম? আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা অহা মিয়াৰ। আমাৰ অসমীয়া, বঙালী, নেপালী, গোৰ্খা, আমাৰ মানুহৰ কাগজ, জনজাতীয় লোকৰ কাগজ, বড়ো ৰাভা মানুহৰ কাগজ, শৰণীয়া কছাৰী কাগজ, বৰ্মন কছাৰী কাগজ, মদাহীৰ কাগজ, কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম? আমিতো ইয়াতে জন্মিছো, ইয়াতে মৰিব লাগিব। কিন্তু পাৰিলে বাংলাদেশৰ পৰা অহা মিয়াখিনিক ধাক্কা দি বাংলাদেশলৈকে ঘূৰাই পঠাব লাগে, হয়নে নহয়?